আজি বিশ্বৰ খনিকৰ বিশ্বকৰ্মা দেৱৰ পূজা আৰু এই বিশ্বকৰ্মা পূজা উপলক্ষে সকলোতে বিৰাজ কৰিছে উখল মাখল পৰিৱেশে আৰু আমাৰ অসমৰ চুকে কোণে দোকানে পোহাৰে সকলোতে উদযাপন কৰা হৈছে ধুমধামেৰে বিশ্বকৰ্মা পূজা। বিজনীৰ দহলপাৰাত থকা টলগেটতো খুব উলহ মালহেৰে আয়োজন কৰা হৈছে বিশ্বৰ খনিকৰ বিশ্বকৰ্মাৰ পূজা আৰু এই উপলক্ষে পূজাৰ সকলোখিনি আচাৰ নীতি পালন কৰাৰ উপৰিও আয়োজন কৰা হৈছে আইসকলৰ নাম। অসমৰ অন্যান্য জিলা বা ঠাইৰ দৰে বঙাইগাঁও জিলাৰ অভয়াপুৰীতো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বা ব্যক্তি বিশেষে আয়োজন কৰিছে ধুমধামেৰে বিশ্বকৰ্মা পূজা আৰু প্ৰতিখন পূজা মণ্ডপতে এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰাৰ উপৰিও প্ৰতিখন পূজা মণ্ডপতে দেখা গৈছে ৰাইজৰ সঁহাৰি তথা উৎসাহজনক ভিৰ। অন্যান্য বছৰৰ দৰে অভয়াপুৰী প্ৰেছ ক্লাবেও নিজাববীয়াকৈ আয়োজন কৰিছে বিশ্বকৰ্মা পূজাৰ আৰু পূজাৰ সকলোখিনি ৰীতি নীতি পালন কৰাৰ উপৰিও আমন্ত্ৰিত অতিথিসকলক সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰসাদ আৰু ভোগ বিতৰণ আৰু লগতে আয়োজন কৰা হয় আইসকলৰ নাম। আজি বিশ্বৰ খনিকৰ আচলতে তেখেতক দেৱতাসকলৰ খনিকৰ বুলিও কোৱা হয় আৰু আজি বিশ্বকৰ্মা পূজা আৰু আজি বিশ্বকৰ্মা পূজা উপলক্ষে আমি আছোঁ এখন বিশেষ ঠাইত আৰু বিশেষ ঠাইখন হ'ল আচলতে অভয়াপুৰী প্ৰেছ ক্লাব। আচলতে সাংবাদিকসকলে ৰাইজৰ মনৰ কথা সোধে, সমাজৰ কথা সোধে, তেওঁলোকে মানুহৰ মাজত লৈ যায়, কিন্তু সাংবাদিকসকলক হয়তো কোনেও নুসুধে তেওঁলোক কেনে আছে, তেওঁলোকে কি কৰি আছে। গতিকে আজি আছোঁ আমি অভয়াপুৰী প্ৰেছ ক্লাবত আৰু তেওঁলোকৰ আজি সাংবাদিকসকলৰ আমি মনৰ কথা জানিম আজি বিশ্বকৰ্মা পূজা উপলক্ষে। আপোনালোকে যে ইয়াত বিশ্বকৰ্মা পূজা পাতিছে এই সম্পৰ্কে অকণমান আমাৰ নিউজ টাইম 3 দৰ্শকসকলক। প্ৰথমে নিউজ টাইম 3 মই ধন্যবাদ জনাইছোঁ যে আজি বঙাইগাঁও জিলা অভয়াপুৰী প্ৰেছ ক্লাবত তেওঁলোকে উপস্থিত হৈছে আৰু আজি আমি বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা উদযাপন কৰিছোঁ। ইতিমধ্যে আমি আমাৰ পূজা বৈদিক ৰীতি নিয়মতে হৈ গ'ল, তাৰপিছত নাম প্ৰসংগও হ'ল। আমন্ত্ৰিত অতিথিসকলক আমি সম্বৰ্ধনা জনালোঁ যে অলপ পাছতে আমি ভোগ বিতৰণ কৰোঁ আৰু এই বিশ্বকৰ্মা পূজাত যিটো আমি অভয়াপুৰী প্ৰেছ ক্লাবৰ পোনপ্ৰথমবাৰ কৰিব কৰিছোঁ আৰু যিহেতু এই বিশ্বকৰ্মা পূজাত আমি যথেষ্ট ব্যস্ত থকা হয় যে দৈনন্দিন আমাৰ কাম যিটো ৰাইজক খবৰ দিয়া, খবৰ যোগান ধৰা, এইবোৰ আমাৰ কাম, এই কামত আমি ব্যস্ত থাকোঁ। তাৰ মাজেদি আজি আমি যিহেতু আমাৰ ধৰক যিটো যান্ত্ৰিক আমাৰ মানে ধৰক মাইক্ৰফোন হওক বা কেমেৰা হওক বা বাইকখন লৈ আমি নিজে সংগ্ৰহ কৰিব যাওঁ, এইবোৰৰ যেন আমাৰ বিজুতি নঘটে তাৰ কাৰণেও আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, বিশ্বকৰ্মা বাবাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু তেখেতৰ প্ৰাৰ্থনা জনাইছোঁ যে পৃথিৱীত যি অশান্তি আছে, অসুবিধা আছে, আঁতৰি যাওক আৰু শান্তি সদায় বিৰাজ কৰক। আৰু আমি এই ব্যস্ততাপূৰ্ণ মাজেদি আমি অকণমান সময় উলিয়াই লৈছোঁ সাংবাদিকখিনি যেন আমি আজি বিশ্বকৰ্মা পূজা ভালকৈ উদযাপন কৰিব পাৰোঁ। আচলতে সাংবাদিকসকলে বহুতো সংগ্ৰাম, বহুতো আচলতে এক দুৰ্যোগপূৰ্ণ জীৱন পাৰ হৈ তেওঁলোকে সংবাদ সংগ্ৰহ কৰে। আমাৰ লগত আছে অভয়াপুৰী প্ৰেছ ক্লাবৰ আন এজন সংবাদকৰ্মী। কি ক'ব আজি অনুষ্ঠান? প্ৰথমে আপোনাৰ চেনেলক ধন্যবাদ জনাইছোঁ। কথা হ'ল যে এই ব্যস্ততাপূৰ্ণ পৃথিৱীখনত যি বৰ্তমান যান জঁটৰ সৃষ্টি হৈছে, আমিও সংবাদ সেৱা কৰিবলৈ হ'লে আমিও বিভিন্ন ধৰণৰ যন্ত্ৰ পাতি ব্যৱহাৰ কৰোঁ, যেনেকৈ কেমেৰা, নিজৰ দুচকীয়া বা চাৰিচকীয়া বাহন, এইবিলাকো যাতে কোনো দিন তাৰমানে আমাৰ সংবাদ সেৱা কৰি থকা অৱস্থাত যাতে ব্যাঘাত নজন্মে আমি তাৰে কামনা কৰিছোঁ আৰু শ্ৰী শ্ৰী বিশ্বকৰ্মা প্ৰভুৰ জৰিয়তে আমি বিশ্বত যাতে শান্তি স্থাপন হয় তাৰে আমি কামনা কৰিছোঁ। আমাৰ লগত আছে আন এজন সংবাদকৰ্মী। কি ক'ব আজি? হয়, আজি আমি খুব উলাহ মালহেৰে আমাৰ অভয়াপুৰী প্ৰেছ ক্লাবৰ
বিশ্বকৰ্মা পূজা পালন কৰিলোঁ আৰু সকলোৱে একত্ৰিত হৈ আচলতে পূজাখন পাতিলোঁ। আৰু যিহেতু আমি সকলোৱে ব্যস্ত, আজি সকলোৱে একত্ৰিত হৈ মানে ইয়াতে পূজাটো কৰিলোঁ। আৰু ইতিমধ্যে পূজা শেষ পাইছে, দিনজোৰা কাৰ্যসূচী বিভিন্ন ধৰণৰ মানুহ আহিছিল, তেওঁলোকক আমি শুভেচ্ছা জ্ঞাপন তেওঁলোকক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আচলতে চবকে আমি আহ্বান জনাইছোঁ। আৰু অভয়াপুৰী সকলো মানুহকে আমি অভয়াপুৰী যিখিনি সংবাদ কৰ্মী আছে সকলোকে আমি আমন্ত্ৰিত কৰিলোঁ, যাতে আমাৰ এই বিশ্বকৰ্মা পূজাত সহায় সহযোগিতা কৰি আমাৰ এই পূজাখন আগবাঢ়াই লৈ যায়। গতিকে আমাৰ নিউজ টাইম 3ৰ ফালৰ পৰা অভয়াপুৰী প্ৰেছ ক্লাবৰ যিখিনি কাৰ্যকৰ্তা তেখেতসকলক বিশ্বকৰ্মা পূজাৰ অভিনন্দন বা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতে সমূহ অসমবাসী ৰাইজলৈ আমাৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ। অভয়াপুৰীৰ পৰা হিতু অধিকাৰীৰ সহযোগত উদয়ন নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।